পুৱাৰ পৰা আহি ৰখি আছো, কিতা আহি পাব ইয়াতে? ঘণ্টা ফোন এটাই কৰো ৰ, সুধি চাওঁ। তালা কুকুৰৰ নিচিনা ৰখি আছো পুৱাৰ পৰা আহি ইয়াতে। হেল্ল', জ্বালা মই জলদি যাই পাছি, অলপ ৰখিছি তই। ইমান দেৰি হ'ল, আহক জলদি। অলপ টাইম ৰখিছি, আমি যাই পাছি। দিয়ক দিয়ক, আহক। ঘণ্টা কুকুৰৰ নিচিনা ৰখি আছো তেতিয়াৰ পৰা। এফালে হয় চেৰাপ খাৱা টাইম হৈছে মোৰ। এই দামৰা, পইচা দি 200 টকা মোক। নিজে কাম কৰি খাবা নৰা, তই বেলেগ যে খুজবা পইচা। দৌৰি চালাই বাছ ৰখবা হাই বন্ধ কৰিব লগা হৈছে। তই কি মোক পইচা দি আছা নেকি হা? বন নাই চালা মদেহি। দিছে না 200 টাকা? যোনে বাছ ৰখবা সিয়ে মোক পইচা দিব লাগব। দি 200 টাকা দি। দিছা না তই ইয়াৰ পৰা? হয় নেকি? নেদা মানে নেকি? এইটো কি দৰকাৰ দিমে তোক 200 টকা? এখন তোৰ কিহৰ বাজনা? যা। ঘণ্টা পইচা নিদিলে হ'ব তোৰ। চালা ঘণ্টা কোৰ মালে ই দেহি দেখোন, পইচা নিদিলেও মাৰে দেখোন। এতিয়া দিবি না দে পইচা তই? পইচা দে, কিন্তু তই সদায় এখন নাটক কৰা কিন্তু দেই। অফিচত যাবা আহিছো, তেওঁৰ বাছ ৰখবা বন্ধ কৰিম ৰ মই। এইটো তোৰ কথা, পইচা দি মোক। যি আছো দে, উঠবা নাথাই কিয়? দে উঠ। লয় এইটো 200 টকা। দি। ঘণ্টা কালি পৰা ইয়াতে ৰখবাই নাহো। আজি স্কুটি এখন কিনি ল'ম ৰ। সদায় চালা পইচা দিবা লাগে কুকুৰক। খোজকাঢ়িয়ে যাম ৰ ঘণ্টা অফিচত। মোক চিনিব নাই ঘণ্টা, আৰু ই আৰু কৰ মোক কালি আৰু পৰা লং ৰ ঘণ্টা পইচা হলো। ক'ত যাবা আহিছা তই? নাই দাদা, এই মোৰ মানুহ আহিছে দুজন, তাকে ৰখি আছো। হয় নেকি? দে 100 টকা এটা দি। দাদা কিবা চান্দা তুলি আছে নেকি? তই কিয় চান্দা? মাল খাবা পইচা লাগে মোক, পইচা দে। দেখোন সেইটো মানুহ পৰা 200 টকা ললাই দেখোন, মাৰি চাৰি ফেলে। আপোনাৰ মুখেদি দেখোন গেলাৰ গন্ধহে ওলাই আছে। গেলাত ইমান টকা নলৈ যাওক। তই মোক চিনিবা নাই হা? চিনি ফেলে আৰু মোক কি ঘণ্টা দে ল'ব? তই মোক এনেকে কথা কৈছা? তই এতিয়া বাছ ৰখা বন্ধ কৰি দিব পাৰিম, গম পাইছা নাই? মই সদায় বাছ ৰখা আহিবাও লাগব না। ভালে কৈছো, 100 টকা দি। 100 টকাৰ একটোও নেদো না। অলপ আগত যে মাৰ খালা, তোৰো খাবা ইচ্ছা গৈছে নেকি? টাচ কৰি দেখা না বে। তই মোক এনেকে কথা কৈছা? মোক চিনিবা নাই? মোৰ ভয়তে মানুহ থৰ কৰি কঁপি থাকে, গম পাইছা? মই যে ভালে 100 টকা দি। আৰু যদি নেদো তেতিয়া কি কৰবি? অলপ আগত দেখলে দেখোন কি কৰছো তাৰ লগত। কৈছো দেখোন, টাচ কৰি দেখা না। ঘণ্টা ইটা কচোন, দিবি না তই? মোৰ গলত ধৰবা হক করলি তই? ধরছু, তোর গল ছিঙি পেলাম মই। ওই না রচোন চর মারলি নহয়, তোক ভালকে বজাম র। এৰি দি, ক'ত দাঙি ধৰছা? এৰি দিবা লাগে, আফলাই যাম ৰ তোক। যা তই জালাৰ পৰা তই পইচা খুজবা হা? মোক চিনিব নাই? দাদা ওলছা তই হা? মোক চিনিব নাই? মই জালা হয়, জালা। বেলেগ বুলি ভাবছা মোক হা? মালৰ নিচা দেখো বাইছা তই। হাবিবি কি হতি কাজিয়া কিয় কৰিছি? নহয়, ক'বাৰ বেউৰা এইফালে গুৰে পইচা খুজবা আহিছি মোক, সেইকাৰণে ভালকে তাক পইচা ওলাই দিছো পকাৰে দি। আপোনালোকৰ আহোঁতে ইমান দেৰি লাগে না? তই বেয়া নাপাবি, অলপ দেৰি হতি। ৰাস্তাত গাড়ী জাম আছি। ঠিক আছে, বলক জাতি ৰাতিৰ পৰা পইচা খুজবি না তই কাবাক? নোখোজো দে। আলখা কি খা, নিজে কামাই কৰি পেলাই খাগে। কাম কৰি খাবা নৰা চালা কুত্তা। খাম দে কাম কৰি আজি পৰা। জালা এইটো কৰ মাল আছি? তাত কিবা কণী লাগিছি। তুই ইয়াৰে ঘৰ দিয়ক। হয় নেকি? বৰ ডেকা, বেয়া নাপাছি। মানে তোক অলপ কণী যেন দেখিছি, সেইটো কাৰণে কছি। মোৰ ঘৰত আহি মোকে তই কণী বুলি কবি? তই কোনিয়ে? মই চাকালাকা। কিয় জালাই নকছি মোৰ কথা? কচিয়ে ঘণ্টা ভালকে কথা কবা নৰা। তই জালা এতে কৰে কিয় আনছে এতে? পাগলা, মই যে ডুবাইত যে কলা কচুৰ বিজনেছ কৰিছিলো এখেতৰ লগতে, কি এলা বেচা মানুহ বুলি ভাবছা নেকি? ডুবাইত দামী বিজনেছমেন, ইমান টকাৰ মালিক। ডুবাইত টক লৈ যাম দে, দৰকাৰ নাই, নাযাওঁ মই। নিজক দেখি কেনে ভৰি হাতৰ মূৰ্তি, মোক সি কণী বুলি কবা আহে। দখে তই আগতে বুজি নাপাদে অলপ। শুন, আজি ৰাতিটো তহঁতৰ ঘৰতে থাকবহি। কিয় আনছো বুলি ভাবছা তোৰ ঘৰত? কিয় ৰাতিটো থাকবা দিলি তোক কমচে কম 1 লাখ টকা এটা আৰামছে দিব। কয়ে সঁচাকে নেকি? চালা, মই এনেই আনা বুলি ভাবছো তোৰ তাত। দে হ'ব দে, পিছে থাকব দে। সি কালি যাবয়ে, কেৱল মোৰ লগত ভালকে বিজনেছৰ কথা পাতবা কাৰণে আহিছি। কিনো কয়ে, দে হ'ব দে। আপোনালোকে বকচোন, মই চাহ বনাই আনো। মই চাহ নাখাছি। জালা মই আহোঁতে যে খুৱাইছি, মালটো খাব লাগিছি। চালা কি খোৱা কথা কৈছি? কি খাব আৰু? চেৰাপটো খোৱা কথা কৈছি। তই লৈ আন। দে হ'ব দে। জালা চাধাৰ কোৱালিটিটো চেক কৰিব লাগিছি। সেইগিলা মই চব ব্যৱস্থা কৰি থৈ দিছো। ঠিক আছে। হেল্ল', ক'ত আছা মেলো? দখেৰ ঘৰক লাগি আছোন জলদি। দে আহ। এইটো আৰু কোন মেলো আছি? কবা গিলি মোৰ এচিষ্টেণ্ট বুলিয়ে ধৰবা পাৰে। তোৰ এচিষ্টেণ্ট লৈ আছি? লাগে না? ঠিক আছে। জালা আগৰ মালটো নিচিনা নালাগিছি। আগৰবাৰ আহিছি, মালটো খাই বহুত ভাল পাছি, কিন্তু আজি মালটো কুকুৰৰ মুত লাগিছি। ঠিক কথাই কৈছি দিয়ক। আজিকালি অলপ মালটো ফাল্টু হৈছে দিয়ক। এইটো বহুত বেয়া কথা হৈছি। এতিয়া মই চাদা খাছি, চনা চক্তি। ছাৰ
তই কি ঘন্টাৰ মালিচ কৰিছি ভালদৰে মালিচ কৰিছি আৰু ভালকে তো মালিচ কৰিছি আৰু মেলো ছাৰক অকণমান চাদৰ কোৱালিটি চেক কৰিব দিছোন মই হেৰিৰ পৰা চুনেদি মাৰি পেলাই আনিছো ঠিক আছে দেতি ছাৰ লতি কুকুৰে গোটে তাৰ নিচিনাই কথা কবা ধৰছি ঠিক আছে দেতি এইটো চাদা বিৰাট কাঢ়া আছে মানে বহুত কাঢ়া আছে এইটো চাদাৰ কোৱালিটি বিজনেছত ভাল হ'ব মোৰ এতিয়া মাথা ঘূৰাব ধৰিছে মেলো কি চাদা বনাইছিলে তই চুনটো বেছিকে দিছিলি বেছি দেনে অলপে দিছো ঘন্টা মাল খাই পেলাই আকৌ পাঁচ চাৰে তুমি মাৰি দিছি না পুৰা মাথা ঘূৰাই গৈছি বোধহয় ও স্যার কি হতি কালকে মজা পাসি মালের লোক চাডা খাতি সোনা শক্তি আৰু কিয় হাঁহি মৰবা ধৰছাই আহি মারিছি কারণ বহুত ভাল লাগিছি দে ছাৰক এতিয়া অলপমান শুবা দি জালা দে এইটোৱে নেকি নে ডুবাই বিৰাট ধনী মানুহটো এইটোৱে কিনো কয়ে দে এতিয়া ছাৰক অলপমান আৰাম ল'বা দি ঐ আজি ডুবাই যোৱা কেঞ্চেল কালি চাদা খোৱা মাথাৰ বিষ এতিয়ালৈকে ভাল নহৈছি আজি মই যাব নোৱাৰিছি আজি ইয়াতে থাকিছি চাৰ মাথাটো বেছিকে বেয়া লাগিছি নেকি ততে জলদি এতিয়া ফাৰ্মাচী জাতি আৰু মোৰ কাৰণে মেডিচিন আনিছি মোৰ মাথা কাম কৰা নাছি ছাৰ মোৰ একবাৰ মাথাৰ মালিচ চাব না মাথাৰ বিষ ক'বাত যাব ঠিক আছে কৰিবি না শক্তি যা জলদি মেডিচিন আনিতি ঠিক আছে ওকে বল তোৰ লগত জাতি ছাৰ মালিচটো কৰো না আপোনাক মাথাত ঠিক আছে ভাল লাগিছে কৰিছি অলপ ৰহক না মাথাৰ বিষ ক'বাত যাব আপোনাৰ ঠিক আছে এনে বঢ়িয়া লাগছি না সঁচাকে মাথাৰ বিষ ভাল পাছি এলোৰ হাতত কি যাদু আছি ধন্যবাদ ছাৰ নহলে আমাৰ ঘৰতে যাবলৈ একবাৰ আপোনাক দেখে আহো আমাৰ ঘৰখন ঠিক আছে যাব পাৰিছি ছাৰ মোকো আপুনি কিবা এটা কামত ৰাখক হে ঘৰৰ অৱস্থা একদম বেয়া কেতিয়াবা পানী খিনি খাই পেলাই আমি থাকবা লাগে আপুনি মোৰ ঘৰত গেলি দেখা পালি গম পাব পানীত অকল অলপ নিমখ দি পেলাই সেই আঞ্জা বুলি খাওঁ আমি বিৰাট দুখ লাগিছি মোৰ ঘৰৰ অৱস্থা ইমান বেয়া আছে আপুনি একবাৰ বলকচোন আমাৰ ঘৰত গেলি গম পাব ঠিক আছে তোৰ ঘৰত জাতি তোৰ ঘৰত দেখিছি বলক তহঁতে এক্টিংটো আৰম্ভ কৰি দি আহি পাইছি আহি পেলাই পেচাব কৰবা গৈছি জলদি এক্টিং আৰম্ভ কৰ চাবিচোন কি পইচা দিব আমাক কিনো কয় ভাগি নচাকে নেকি তহঁতে এক্টিং আৰম্ভ কৰি দি না দৰিও যে কি কৰি মৰবা লগা হৈছি একো নহয় দে ভিনি মানুহ আহিছি যে আমাৰ ঘৰত মই কিমান তেল তুল মাৰি আনছো দে হ'ব দে কৰি আছো দে মই লৈ আনো ৰ ভিনি আৰম্ভ কৰি দি দে হ'ব দে দেউতা আপা ইচ্ছা আজি আপা ভাত খোৱা নহ'ব দে চাউল এটাও নাই হ'ব দে একো নহয় দে নিচিনা সুদা পানীত নিমখ ঢালি পেলাই খাম দে হ'ব দে কিন্তু এখেত কোন চিনিবা নাই এখেত ডুবাইৰ পৰা আহিছি দে বহুত ডাঙৰ বিজনেছমেন সেইকাৰণে এখেতক কৈছো বোলো মোক কিবা এটা কামত ৰাখলি তেখেতে মেলো মোৰ বহুত দুখ লাগিছি মেলো মই দেখিব নোৱাৰিছি এইবিলাক আৰু বিছনাত সেইটো কোন পৰি আছে আৰু উল্টাকে পৰি আছে কি হৈছি সি মোৰ মামা বেমাৰ চিধাকে থাকবাই নোৱাৰে সেনকে উল্টা খাই বহি থাকবা লাগে ইছ বহুত দুখ লাগিছি তহঁতি ইমান বেয়া অৱস্থাত আছি মেলো কৰিব উপায় নাই এনকে মৰি থাকো দিয়ক আৰু আমি মামা কোন আহিছি চাচোন কোন আহিছি ভাগিন চকু কেইটা দি দেখা পাব লাগব না চব ধঙা দেখো না মই মেলো হ'ব দে তাক নামাতিছি তাক শুব দি আৰু শুন মেলো তোক মই কামত ৰাখিছি আৰু আজিয়ে তোক মই 5 লাখ টকা এটা দেতি আৰু মামাক চিকিৎসা ভালদৰে কৰিছি ঘৰত বস্তু পাতি আনিছি ধন্যবাদ ছাৰ মোক কেৱল আপুনি কামত ৰাখলি হ'ল ঠিক আছে তই টেনচন নলছি এতিয়া বল বেংকত তোক মই 5 লাখ টকা দেতি বলো হ'ব দিয়ক দেউতা তহঁতৰ ঘুমে থাকচোন আজি পৰা এনেকে থাকবা নাংগে ৰ 5.5 লাখ টকা দিব বহুত ধন্যবাদ আপোনাৰ আৰু ভাল হওক ঠিক আছে আপোনাৰ কাৰণে বিছনা এখন নতুন কিনিছি ভালদৰে থাকিছি হ'ব দিয়ক ছাৰ বলক 5 লাখ টকাটো ওলাই আনো বেংকৰ পৰা বল এই ভিনি সঁচাকে 5 লাখ টকা দিবা ওলছি দেখোনে সেইটোৱে ঘণ্টা কি ধনী মানুহ লৈ আনছি দেখোনে বেলৈ বুলি ভিনিও কিন্তু বেলেগ এক্টিং কৰছা দে মানি গৈছো তোক আমি দেখোন আৰু কোটিপতি হবা বেছি দিন নাই মেলক যিহেতু কামত ৰাখব কম পইচা দিব না তাক কিয় ঘণ্টা মেলো এটা ভাল কাম কৰলাক জীৱনটোত সেইটোৱে ভিনি ৰাতি দগৰি মাংস খাব লাগব সোনা শক্তি ছাৰৰ কি হৈছে এনেকে কান্দি মৰবা ধৰছি নাজানিছি তই নিজে সুধিতি ছাৰ কি হৈছে আপোনাৰ বহুত দুখ লাগিছি কিয় হে তই বিৰাট ফাল্টু মানুহ আছি কি ফাল্টু হলো হে কৈছি তোৰ এচিষ্টেণ্ট আছি মেলো কিন্তু তাৰ ঘৰৰ অৱস্থা ইমান বেয়া আছি তাৰ বাপেকে শুবা এখন বিছনা নাছি তাৰ মামা বেমাৰী আছি উল্টাকে শুব লাগিছি কি কথা কয় তাৰ মামে 1 নম্বৰ খচ্চৰ সিহঁতৰ ইমানো বেয়া অৱস্থা হোৱা নাই নহয় গোটেই বিছনা নাই যে সিহঁতৰ তাই কৈছি হে আপোনাক তই কথা নকছি আজি মই মেলৰ লগত ঘৰত যাই চব দেখিছি সেইকাৰণে মই আজি সিহঁতক ঘৰত 5 লাখ টকা দেতি আৰু মেলক মোৰ লগত কামত ৰাখিছি তাৰ কাম নাই তাক লগত ৰাখি মই আছোৱে দেখোন
তই থাকিবি কিন্তু সিও থাকিছি মেলৈ বোধহয় আপোনাক এইগিলা এনে গাজা মাছি পইচা পাম বুলি তই কথা নকছি পিছে ডুবাইত কি আজি যাব না আজি নেগেছি দুদিনমান থাকিছি তাৰ পিছত গেছি দিয়ক পিছে ঠিকে আছে দিয়ক মোৰো মানে গুৱাহাটীত যাবলৈ কাম এটা আছে মই পিছে গুৱাহাটীৰ পৰা আহিলো নাকি ঠিক আছে ঠিক আছে ঐ মেলৈ ঘণ্টা পুৰা খিৰেছি ইয়াক তাকেইটো ঘণ্টা কি খচ্চৰ বস্তু সি কচোন ঘণ্টা তাৰ ঘৰত যে চায়ে হৰচোন কি বেমাৰ হৈছে এই হনে একো মেলৈ আহিলে এনে গাজা মাছি ঘণ্টা ওপৰতে 5 লাখ টকা পালাকি তাকেইতো মই যাই থাকো ৰ যা যা বাহ খুৰাই দিওঁ ঘৰতে চশমা তচমা মাৰি আছে নাই মানে অলপ ষ্টেণ্ডাৰ্ডত থাকবা লাগে না পাও আৰু হৰেদাৰ বোলে কিবা বেমাৰ হৈছে তই বোলে উল্টাকে থাকবা লগা হৈছে তই দিন ঠিকে আছে বেমাৰ হ'ব পাৰে কিন্তু পইচা থাকলি বেমাৰ নাথাকে না দে কিয় আহিছা সেইটো কচোন মেলক বিচাৰি আছো মেলক আজিকালি মেলক আৰু আগৰ মেলো বুলি নাভাবি আৰু মেলো লাহেকে ডুবাইত বিজনেছ কৰিব ডুবাইত তহঁতৰ নিচিনা ডাল বেকাৰ হৈ নাথাকে আৰু ভিনি ঠিক কথা কৈছা তেনেকে আৰু আমাৰ মেলৰ পিছত পৰি নাথাকবি তই দেখছা কুকুৰ এটাৰ লেবেল লাকা আহিল মোৰ কাৰণে মেলো কুকুৰেও কি খচ্চৰ বস্তু কামৰো মাথা মাৰি ললা দে যা এতিয়া তই আমাৰ মেলো আৰু আগৰ মেলো হৈ থকা নাই যা হয় নেকি দিয়ক ঠিকে আছে দিয়ক এই মেলো কুকুৰকো দি আছো ৰ গুৱাহাটীৰ পৰা আহি ল'বা দি লাকাৰ পৰা তোক কাটি খুৱাই এৰিম মই নিক কিন্তু চশমাযোৰ পিন্ধে একেবাৰে সঞ্জয়দত্ত হেন লগা হৈছি কিনো কয়ে সঁচাকে নেকি ভিনি সঁচাহে কৈছো ঠিকে আছে দে তোৰ মত আৰু কোটিপতি হ'ব বেছি দিন নাই না সেইকাৰণে অলপ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগিব না ঠিকে কৈছা দে ভিনি এখনি শুকান মাছ লৈ যা তই এৰেক দিবি কবি মই ঘৰতে শুকুৱাও বুলি তয়ো যে মানে এখনি শুকান মাছ দিবা কাৰণে আৰু মই গুৱাহাটীত যাব লাগে না লাগব তো যাবা পেহেৰে তোক ইমান মৰম কৰে তই কিয় এনে কৰা মই বোলো কিবা ডাঙৰ কামে আছে নেকি এইখিনি শুকান মাছ দিবাহে যাব লাগে নহয় পেহেৰে বিৰাট ভাল পায় শুকান মাছ খাই গুৱাহাটীত গোটেই দোকানত আকাল লাগছি না গুৱাহাটীৰ সেই শুকান মাছ আৰু মই ঘৰতে শুকান মাছৰ মাজত বহুত পাৰ্থক্য আছে গম পানা নাই তই দে হ'ব দে দি আৰু যাই ফেলে ফোন কৰবি আজি আহিবা নাংগে কালি আহিবি ঘণ্টা থাকিম মই মোৰ কাম আছে এফালে এখনি দিয়ে গুচি আহিম সদৰ কাৰণে একদিন থাকবি পেহেৰে ভাল পাব নেকি একদিন নাথাকলি মই থাকাত নাই এখনি দিম আৰু গুচি আহিম ইয়াৰ লগতে মানে কি যে হব পেহেকে ইমান মৰম কৰে বুজি নাপায় কুকুৰটোৱে দাদা বেছিকে দুখ পালে নেকি মানে ফটকে আগত আহি গল ন দাদা উঠকচোন বেছিকে দুখ পালে নেকি নাই নাই অলপ দুখ পালো আৰু হাতখন দিয়ক উঠকচোন অলপ নহলে আপোনাক ডক্টৰ তাত লৈ যাওঁ নাই নাই হ'ব দিয়া আপোনাৰ ঘৰ ক'তনো নাই নাই মই ইয়াতে নাথাকো মই বিশেষ এটা কামত আহিছো মানে ইয়াতে ক'ত থাকেনো বৰ্তমান কিছু বছৰৰ পৰা মই ডুবাইতে আছো মানে গুৱাহাটীত কেইটামান কোম্পানী খুলিম বুলি ভাবিছিলো ভাল প্লেচ এটা বিচাৰি আছিলো মানে আপুনি মানে ডুবাইতে থাকে আপুনি যদি বিচাৰে আমাৰ ঘৰত এবাৰ যাই পেলাই দেউতাৰ লগত কথা পাতিব পাৰে দেউতা মানে গুৱাহাটীত বেলেগ বেলেগ ধৰণৰ বিজনেছ কৰি থাকে আপোনাক ভাল জেগা এটা উলিয়াই দিব পাৰে আপুনি যদি কথা পাতিব বিচাৰে হয় নেকি ঠিক আছে বাৰু ব'লা পিছে বলক ঘণ্টা এনে সোণালী সুযোগ এৰি দিবা নৰা 5 ঘণ্টা নাযাওঁ পেহীৰ ঘৰত আপুনি অলপ বহকচোন মই পাপাক মাতি দি আছো ঠিক আছে বাৰু ঘণ্টা কি ধনী মানুহ দেখোন তাকে যদি এখন ঘৰৰ ঘৰজে হব পাৰো আৰু কি লাগে ঘণ্টা বাপেকক কিবা এটা কব লাগব নমস্কাৰ আংকল নমস্কাৰ দিয়া পাপা তোমাৰ লগত কথা পাতাচোন ঠিক আছে মাজনী মোক ক'লে আপুনি বোলে কোম্পানী খুলিব বোলে জাগা এডোখৰ বিচাৰি আছে হয় মানে গুৱাহাটীতো মানে এটা কোম্পানী খুলিম বুলি ভাবি আছো মই এইটো ডুবাইত বহুত কেইটা আছে মোৰ কোম্পানী বঢ়িয়া আপোনাৰ নিচিনা ইমান ডাঙৰ বিজনেছমেন এজন যে আমাৰ ঘৰত আহিছে বহুত ভাল লাগিছে নাই একো নাই বাকী ডুবাইত আপোনাৰ কিহৰ কোম্পানী আছে কোম্পানীটোৰ নাম মোৰ ডুবাইত চাধাৰ কোম্পানী হয় আৰু কোম্পানীৰ নাম হৈছে জালাৱতী চাধা কোম্পানী চাধাৰ কোম্পানী কিন্তু বস্তুটো ভাল নহয় কিন্তু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয় কিন্তু জালাৱতী চাধাৰ একো অপকাৰ নাই হয় নেকি বাকী বেয়া নাপাবা তোমাৰ নামটো সুধিব পাহৰিয়ে গলো নহয় মোৰ নাম ৰোহিত কুমাৰ হোৱাট এ নাইচ নেম আপোনাৰ চাগে ইনকামো বহুত মাহত 20 কৰোৰ 25 কৰোৰ এনেকুৱাই থাকে আৰু বাপৰে 20-25 কৰোৰ আপোনাৰ চাগে জালাৱতী কোম্পানীটো বহুত ফেমাছ সেইকাৰণে গুৱাহাটীতো এটা ষ্টাৰ্ট দিম বুলি ভাবিছো মাজনীৰো উপযুক্ত বয়স হৈছে বিয়া দিবৰ কাৰণে ল'ৰাটো ইমান ভাল ইমান ধনী ঘৰৰ ইমান ডাঙৰ বিজনেছমেন হয় নাই এনেকুৱা সোণালী সুযোগ এৰিব নোৱাৰি এক্সকিউজ মি কি ভাবিব ধৰিলে আপুনি নাই একো ভবা নাই আপোনাৰ কাৰণে কোম্পানী খুলিব মই জাগা এটা বিচাৰি দিম বাৰু ঠিক আছে আপুনি নকলে হ'ব তুমি বুলি ক'লে হ'ব তোমাৰ গুৱাহাটীত কোনোবা আলহী আছে নে নাই কোনো নাই ডুবাইতে গুচি যাম আৰু যদি একো অসুবিধা নাই আমাৰ ঘৰত থাকিব পাৰে টেনচন নাই মই একেবাৰে মাটিটোও বিচাৰি দিয়া হ'ব মোৰ ঠিক আছে বাৰু অলপ জল্দি চাই দিলে ভাল আৰু ঠিক আছে তুমি যদি বেছি বৰিং হৈ আছা মাজনীৰ লগত অলপ ফুৰি আহা পাৰি মই মাজনীক মাতি দি আছো মাজনী মা কোৱা তুমি এটা কাম কৰা দাদাক অকমান ফুৰাই লৈ আনা নহলে হ'ব দিয়া মা আপুনি অলপ বহকচোন মই ফটকে ওলাই আহো ঠিক আছে কি ৰোহিত আমাৰ ঘৰত থাকোঁতেতো একো অসুবিধা পোৱা নাই তুমি কিনো অসুবিধা পাম হয় মানে তোমালোকৰ নিচিনাটো ইমান ফেচিলিটিত আমি থাকিব নোৱাৰো যে আন্টি কৰ কি কথা কয় আপুনি ঠিক আছে বাৰু মায়াঘাটৰ মন মেলচি যেন পাইছো মোৰ তাত বিয়া দিবা কাৰণে একবাৰ বিয়া পাতবা পাৰলি আৰু কি লাগে আৰু মানে ডাঙৰ গাড়ী চলাই মানে সৰু গাড়ী চলাব বিৰাট অশান্তি সেইটো হয় অৱশ্যে আপোনাৰ কি গাড়ী আছে পিছে আছে হিচাপ নাই মাৰ্চিডিজ অডি ৰেঞ্জ ৰভাৰ বহুত কেইখন আছে আপোনালোকে আকৌ সেইবিলাক গাড়ীয়ে চলাব আপোনাৰ লগত যোন বিয়া হ'ব তাইও কিন্তু বহুত লাকি হ'ব লাগিব দেই নাই সেইটো একো নাই এনেও মানে বেছি টকা থকা ঘৰৰ ছোৱালী ভাল নাপাওঁ ভালে বাকী তুমি কোনোবাৰ লগত ৰিলেশ্যনত আছানে একো নাই মোক ক'ব পাৰা দিয়া ফ্ৰেণ্ডলি
নাই মোৰ সেইবোৰ নাই লাভ মেৰেজবোৰ ভাল নহয় সদায় এৰেঞ্জ মেৰেজ হ'ব লাগে সেইটো হয় একচুৱেলি। কি আপোনাক কথা এটা সুধো নে বেয়া নাপায় যদি চিয়'ৰ। আপোনাৰ আছে নাই পিছে কোনোবা কম আৰু তোমাক তেনেকে মনে মিলা মানুহজনী পোৱাই নাই অ। হয় নেকি অকমান আগত গৈ ৰখি দিব তাতে ৰেষ্টুৰেণ্ট আছে ঠিক আছে ঠিক আছে। বাকী তুমি কেনেকুৱা পাইছা ৰোহিতক? এইটো বহুত পচন্দ হৈছে তাক। কিন্তু ৰোহিতে বা মান্তি হয়নে নহয় মোৰ মতে হ'ব লাগে। এবাৰ মাজনীকক সুধি চাব লাগিব। তেতিয়া আহিলে আপুনি ভালদৰে কথা পাতিবচোন তাৰ লগত। ঠিক আছে ঠিক আছে। যদি ফাইনেল হৈ যায় ন ভাইটিকো মাতিব লাগিব। তাই মামেকৰ বহুত মৰমৰ, আকৌ নকলে খং উঠিব। খুলখালিক মাতিব লাগিব বাৰু। সৰুৰ পৰা ইমান মৰম কৰিছে সি। তাকেইতো সেইকাৰণে ফুৰিব যাব দিছো দুটাকে। অলপ কথা বতৰা হ'ব। তাকেইতো। পূজা তুমি অলপ বহাচোন, মোৰ ফোন এটা আহিছে, কথা পাতিলো। জানো আৰু দেই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডে ফোন কৰিছে চাগে নাই কৰা গাৰ্লফ্ৰেণ্ডে, অফিচৰ ফোন। ঠিক আছে এনে ধেমালি কৰিছো দিয়ক অকে তাৰ 5,000 টকা বিল হৈ গৈছি। ঘণ্টা চাকা লাগাকে ফোন কৰো। হেল্ল' জালা তাৰ এটা হেল্প লাগছিলে। হেল্প লাগিছি। বেয়া নাপায় যদি 10,000 টকা এটা গুগল পে মাৰি দিব পাৰিব নেকি সেইটা? ঠিক আছে কিন্তু তই কেতিয়া আহিবি? কিন্তু কালি নৰখিছি, ডুবাই গেছি, চাদাৰ বিজনেছ আৰম্ভ কৰিছি। ৰ'ব মই নহ'লে চাদাৰ বিজনেছ কেনেকে কৰবো? ঠিক আছে জলদি আসি। এটা মাৰি দিয়কচোন 10,000 টকাটো। ঠিক আছে। পূজা আংকেল আন্টিৰ কাৰণে মই অলপ কাপোৰ লৈ যাম হা। নিদিলে হ'বতো নাই মই এইটো ভাল নাপাম দেই। বাৰু স্পেচিয়েলি দিম আৰু পিছত আংকেল আন্টিক দি দিওঁ আৰু আজি। যে হ'ব মানে আপোনাৰ লগতো হ'ব দিয়ক তুমি আপুনি নকবা না, ৰোহিত বুলি মাতিবা মোক। ঠিক আছে দিয়া ৰোহিত এতিয়াহে ভাল লাগিছে। নাই মোৰ একো কথা নাই, কিন্তু পূজাই বা মানি লয় নে নলয়, বা আকৌ ডুবাইত যায় নে নাযায়। যাব কিয় নাযাব? নগলে আৰু ইয়াতে থাকিব লাগিব ন। একো নাই, মই ইয়াতে থাকি মোৰ বিজনেছ চলি থাকিব ডুবাইৰ। হ'ব বাৰু সেইবোৰ। কি মাজনীৰ লগত মায়েকে কথা পাতিব, তাইৰো যিহেতু উপযুক্ত বয়স হৈছে বিয়া দিব। তোমাৰ দৰে ল'ৰা এটা দিব পালে আমিও বহুত সুখী। কি তোমাৰ মা দেউতা ডুবাইতে আছে নে এতিয়া? নাই, মা লণ্ডনত থাকে, দেউতা ডুবাইত থাকে। হয় নেকি, কিয়? একচুৱেলি চাকৰি সূত্ৰে মানে মায়ে লণ্ডনত থাকে। তোমাৰ মায়ে লণ্ডনত চাকৰি কৰে? হয়। কিন্তু তোমাৰ ঘৰে মানি ল'বনে? মোৰ পচন্দ হলে ঘৰৰ পচন্দৰ কথাই নাহে। ঠিক আছে বাৰু। যোৱা কৌৰ কি কথা সুধি থাকা তুমি একো লাজো নাই মানে তাই লাজ তোমালোকে যি ভাল দেখা সেয়ে কৰা দে হ'ব দে, এইটো মামেৰে আহিব দিম ৰ ফোন কৰি। হ'ব দিয়া বাপেকে ভাল খবৰটো দিয়ে দিওঁ ৰ। হেল্ল' ভাইটি, মাজনীকা ল'ৰা এটা ঠিক কৰিলো নহয়। ডুবাই বিজনেছ কৰে, বহুত ডাঙৰ বিজনেছমেন। গুৱাহাটীত কোম্পানী এটা খুলিব আহিছে, আমাৰ ঘৰতে আছে। কালি নহলে এপাক মাৰি দিবিচোন। দে হ'ব দে। মামাকো মাতি দিলো ৰ কালি। ঠিকে কৰিছা দিয়া। যে মানে লাজে লাগে বিয়াৰ কথা শুনিলে। ৰোহিতকো সঁচাকে মোৰ বহুত পচন্দ হৈছে। ভাল মানুহ এজনৰ লগত যে বিয়া হব পাৰিম। ঘৰত মামা আহি আছে গম পাইছা নাই? ভালদৰে কথা পাতিবা কিন্তু তুমি। পাতিম দে, কিয় নাপাতিম আকৌ। তাহতে মানে যিকোনো কাম মামাক নুসুধাকে নকৰে। হয় নেকি? ঠিকে আছে দিয়া, কথা পাতিম মই মামাৰ লগত ভালদৰে। ভালকে কথা পাতিবা, মামা বহুত খঙাল হয়। গানটো তুমি টেনচন কৰি লৈছা, মই পাতিম ন কথা যেনেকে পাতিব লাগে। দিয়া হ'ব দিয়া, পাবই আৰু বেছি টাইম নাই। কি মানুহে এনি টাইম কি পুলিচৰ ড্ৰেছ জোৰাই পিন্ধাকা? নহয় ভিন্দো বাই দেখোন জল্দি মাতলা সেইকাৰণে আহিলো। ক'ত আছে পিছে ল'ৰাটো? আছে ভিতৰতে আছে। ডুবাইত বিজনেছ কৰে যে, কিহৰ বিজনেছ? শুনাত বিজনেছটো ইমান ভাল নুশুনি। মানে চাধাৰ কোম্পানী আছে, 20-25 কোটি টকা ইনকাম কৰে। কিনো কয় চাধাৰ কোম্পানী? কথাটো হজম নহলা নহয় মোৰ। হজম কৰিব লাগিব। কোম্পানীৰ নামটো কি জানা নাই? জালাবতী চাধা কোম্পানী। পুৰা ফেমাছ কোম্পানী জালাবতী চাধা কোম্পানী। এচোন পিছে ল'ৰাটোক মাত, চিনা পৰিচয় হং দে ময়ো মামেক বুলি। একেলগে ওপৰত কথা পাতিম যৌ, সি ওপৰতে আছে। দে পিছে যৌ। কি লাজ কৰি আছা তুমি? ভালকে দিয়া, মোৰ মাথাটো অলপ বেয়া লাগবা ধৰছি হা। দিয়া ভাল তুমি নকৰিবা, মামা আহিছে জল্দি আহা। মই নোৱাৰো দিয়া। আহা, একো নহয়। পূজাৰ মামেক মানে তোমাৰো মামেক? পিছত চিনাকি হ'ম দিয়ক। নাহিলে হ'ব আহা। এইটো দেখোন জালা খচ্চৰ। মুখখন কিয় ঘূৰাই আছে আৰু? এই জালা খচ্চৰ। নাম জালায়ে। ততে যাত তাত বিয়া দিবা ওলছা ডুবাই বিজনেছমেনটোৰ লগত। ইয়াৰ নাম বোলে ৰোহিত হে। ৰোহিত ই আমাৰ গাঁৱতে থাকে, আমাৰ গাঁৱৰ বিখ্যাত গেলৰু। আলা কুকুৰ, তই মোৰ বাইৰ ঘৰত আহি বাহা লৈছা। পূজা মই গৈ থাকো এতিয়া। গৈ থাকো কুকুৰ? ডুবাইৰ বিজনেছ তোৰ হা? চাধাৰ বিজনেছ লাহেকে কৰিম আৰু। হয় না খচ্চৰ? চালা পলত জ্বালা। কুকুৰ ক'ত পললি? তোক আজি গাঁৱত যাই বহি আছো, তোক ঘৰত যাই পেলাই। বাই তহঁতৰ মাথাত মাল নাই হা? কিবা এটা কওঁতে বিশ্বাস কৰি লৈছা। যেনেকে কৈছে বিশ্বাসটো কৰিবই লাগিব। সি যেনকে কৈছি বিশ্বাস কৰিবই লাগিব। বোলে 20-25 কোটি টকা ইনকাম কৰে। ৰাতিত বোলে সি মাটি বিচাৰি আহিছে বোলে কোম্পানী খুলবা কাৰণে। কোম্পানী খুলব কুকুৰে গেলৰু তুই? ৰাতিত আহিছিল বোধে কিবা কামত, এনেকে লগ পালি ইয়াক। প্ৰথম দিনাখন মোৰ গাড়ী কি খুন্দা খাইছিল, অলপ চিনাকি হলো। তাক বোলে কোম্পানী খুলিব মাটি লাগে, সেইকাৰণে মই লৈ আনিলো ঘৰত। তাৰপিছত দেউতাই কথা পাতিছে। ক'বা আহিছা? একেবাৰে ডুবাই যোৱে ৰোহিত বোলে তাৰ নাম। কেৱল গাঁৱত যাই ল'বা দি, তাক ঘৰত যাই পেলাই মই কুবে পাখৰা কৰিম। পুৰা পাখৰা কৰবি কুবে পেলাই। ইমান অসৎ ল'ৰা। মামা পুৰা দিবা। বোলে সৰু গাড়ী চলাই বেয়া পায়, তাৰ বোলে মাৰ্চিডিজ আছে, অডি আছে বোলে। মানুহৰ কথাত ইমান সহজে বিশ্বাস নকৰবি। হ'ব দে ফুৰ খালি ভুল হৈ গেল। মই নাহিলি কি হলা হয় দে ফুৰ খালি, ঠিকে কৈছা। ইমান অসৎ ল'ৰা চালা। মোৰ কপাল খেন, মোৰ চলিটো ক'ত গেল ঐ? আজি 2 দিন হ'ল সি পেহেকৰ ঘৰতো জানাই বোলে।
মই কি কৰো ঐ এই ৰবাচোন অলপ ধৈৰ্য ধৰা তো জানাই দিয়া সি গুৱাহাটীত কি তাৰ লগত নাই নেকি কোনোবা লগত চলিত আছে বোধহয় সি নাই সি মোক কৈ থৈ গৈছিল তাৰ বোলে কিবা কাম আছে পেহীয়েকৰ ঘৰত একদিনো নাথকো বুলি কৈ গৈছি মোক সেই চলটো কেংকে 2 দিন ধৰি নাই ঐ কোনোবা লগৰ লগত বোধহয় মদ চদ খাই বেলতি আছে কুকুৰে নাই এইটো হবাই নৰে তাত যদি কিবা এটা হয় মই বাচি নাথকো ঐ ৰবাচোন অলপ ধৈৰ্য ধৰা তুমি একবাৰ তাক ফোন কৰকচোন আৰু ফোনটো তো ৰিচিভ নকৰাকে নাথকে ৰবা কৰি আছো ৰবা লাগছি ৰবা ফোনটো হেল্ল' আপা তই ক'ত আছা দেউতা মই যাই আছো ৰ ঘৰত পেহেৰে ঘৰত যাবাই ক'ত গৈছিলি পাপাই ফোনটো ৰিচিভ কৰছি ফোনটো দিয়কচোন ৰবা কথাত পাৰবা ক'ত গৈছিলি তই নহয় ঘন্টা গুৱাহাটীত যি গৰম গৰমত মোৰ মাথা ঘূৰে ৰাস্তাতে বেলটি পড়লো তাৰপিছত 2 দিন ধৰি মেডিকেলত আজি আহিছো মেডিকেলৰ পৰা কবা আহিছা তই মোক ফাঁকি দিবা আহিছা কাৰোবাৰ লগত মদ খাই পেলাই বেলতি আহিছিলি তই বিশ্বাস কৰে ঘন্টা ফোনটো দিয়কচোন আপুনি লোৱা কথা পাতা তই ক'ত আছিলি 2 দিন ধৰি তাই মায়েক পুতেকৰ নাটক আৰু মোৰ চাবা ইচ্ছা নহৈছি এনেকে মৰম কৰি বেয়া কৰিছিস চালা সঁচাকে কৈছো ঘণ্টা ঘৰ চৰ এৰি ক'ৰবাত মন্দিৰে চন্দিৰে যাই বহি থাকা কৰি মাৰ মায়েক পুতেকৰ নাটক মোৰ চাবা ইচ্ছা নহৈছি আৰু কিনো কয়ে গৰমতে মাথা ঘূৰে বসছিলি 2 দিন ধৰি মেডিকেলতে আজি যাই আছো দে ঘৰত মোৰ বাছাটো আহিছা যে ঘৰত ঐ পাগলা হৈ মৰি আছিলো গম পাইছা না তই ওরে যাই আছো দে আহোঁতে ব্ৰইলাৰৰ মাংস আধা কেজি লৈ আনিবিচোন 2 দিন ভাতে খানাই না তই নহৰ কাৰণে হ'ব দে লৈ যাই আছো দে বাছা আপা ইতাহে মনটো ভাল লাগিল দে মোৰ আপাৰ কিবা এটা হলে মই বাচি থাকবা নৰো ভালকে খাম দে ব্ৰইলাৰেদি ভালকে হট কৰি বানাই ফেলে সেই বুলি 3 লাখ টকাৰ মালিক হৈ গেলি ঘন্টা চব জ্বালাৰ কাৰণে কম ধনী মানুহ ঘন্টা 3 লাখ টাকা দি দিছে 3 দিন ঘৰত ৰাখা কাৰণে কিন্তু ঘণ্টা ঘৰত ৰাখলি পইচা নললো হয় মানে ৰমেন কলিতাৰ পইচাৰ অভাৱ নাই না বস্তুৰ মত মোৰ চাকৰি আছে ঘৰত বহি বহি খাবা পাৰো ৰমেন কলিতা হয় মই গাঁৱৰ এজন সন্মানীয় ব্যক্তি হ'ব দে তাওলা তোৰ গতে সদায় এটাই লাগছা 3 লাখ টকা দিলি নললা হয় বাপ্পা নললো হয়তো কি মালটো কিন্তু বিৰাট দামী মাল আনছা খা তন্দুৰি দি মাল খাই কিন্তু মজা লাগে দে খা কিন্তু ঘন্টা জ্বালা কুকুৰটো ক'ত গেলে দেখোন ডুবাইত যোৱা কথা আছিল চাকালাকাৰ লগত বাদ দি ঘণ্টা যাবা নৰাই ভাল হৈছে দে কিবা কুকুৰে ধেমালি লেবেল দিলা হয় ঘন্টাই স্বাৰ্থপৰ ভাৱটোতো ভাল নালাগে এবাৰ মানে কিবা অলপ ভাল পালে তোৰ চকু ফুৰে না কৰ কি কয় মাল খা কি মজা লাগছে মালটো খাই তাই সদায় ঘণ্টা বাগলাৰিনী হাতৰ কুকুৰৰ মুঠ মাহা খাই পেলাই অশান্তি লগা হৈছে মালৰ দামটোও কমছি নহয় আজিকালি মালে খা কৰিব লাগিব ৰ পাৰা তো চাকৰি কৰা কিহৰ গেলা খাই মৰা নাই বাদ দিম আৰু বাগলাৰিনীৰ মালটো ফাল্টু হৈ গৈছে কুকুৰৰ মুঠ মাহা কোনে খায় কিয় নাখাও ঘন্টা 3 লাখ টাকাৰ মালিক হয় দে ঘণ্টা কুকুৰৰ নাম লোৱাৰ লগে হাজিৰ দেখোনে ঘণ্টা এইগিলা বাদ দি দখে চাকালাকা ক'ত চাকালাকা গেল ডুবাই কিনো কয় আৰু লগত মেলকো লৈ গেছি তোক বোলে পুৰা মানুহ বনাই দিব আকৌ যাবা লগ ধৰছিল মই নেগেলো জালা থেংক ইউ মোক 3 লাখ টাকা দি দিছি ঘন্টা 3 দিন ঘৰত ৰাখা কাৰণে ঘন্টা চাকালাকাই মূল্য তেনে কৰলাক মেলো কুকুৰে কিবা কৰছি খচ্চৰ বস্তুৱে মেলো সি বুদ্ধি কৰি পেলাই সি গেল লগত ক'ত মৰি আছিলে আহিবা এৰি মৰা কথা বাদ দি ইতাহে মৰবা লাগব আৰু মই ঘন্টা চাকালাকাক এটা ফোনে কৰো কৰিছাচোন হেল্ল' স্যার জলে খচ্চৰ ক আপনি এইটো কি কাম কৰলা মোক নেলা যে ডুবাইত মোৰ লগত চাদাৰ বেপাৰটো কৰাৰ কথা কৈছিল কৈছিলো কিন্তু এতিয়া তোৰ লগত নকৰিছি মই বাচ্চাদের বিজনেসটো মেলৰ লগত কৰিছি মেলৰ মানুহটো বহুত ভাল আছে তোৰ নিচিনা খচ্চৰ নাছি লগত বিজনেস কৰি আপনি বৰবাদ হবা ইচ্ছা আছে নেকি আপোনাক মই ইয়াৰ পৰা যিটো চাদাৰ কোৱালিটি যোগান ধৰিম না এইটো আপোনাক কোনো দিবা নৰে নালাগিছি মেলৰ চাদাৰ কোৱালিটি বহুত ভাল আছে এতিয়া ফোন ৰাখিছি মোৰ তোৰ লগত কথা পাতিব টাইম নাছি হেল্ল' হলে তোৰ মুখখনত ভৌকা মাছৰ নিচিনা মেলা খাইছিয়ে চলে জালা লাগা নাই আর শেষ মেলো কুকুর এনে করলাক মোর লগত খচ্চর মালেহি তো ভুল আছে তই মানি দেখত মরি আছিলি ঘন্টা ঘর যাই হওয়া মাথা মারতে মই দেখোন ফফলা হয়ে গেলো ঘন্টা সব শেষ আর আশা করছিল চাদার বিজনেসটো কলি কোটিপতি হম মেলো কুকুরে মোর বিধানটো ভালকে মারলাক যি হল বাদ দি মাল খা মালো খাম এফালে ঘরতো তালুকদার পুলিচে আহি পাখরা করবো মোক ঘন্টা সব শেষ বাদ দি যি হয়েছে মালটোৱে মারি দেও তাওলা দি মালটো নেদু মই দি খচ্চর ঘন্টা বরবাদ দে মই গোটে শেষ নকৰবি তালুকদার পুলিচে বা কি কৰে মোক আসল জায়গাতে ঘর যায় মাথা মারছিল বন্ধুসকল ভিডিওটো ইমানেই আছিল যদি ভাল পায় লাইকটো দিব চেনেলটো সাবস্ক্রাইবটো কৰি দিব বন্ধুসকল আজি কাৰণে বাই বাই